সাৱধানে উঠিব লাগিব মানে ইয়াতে চিমেণ্ট আহি গৈছে। আহক। আপোনাৰ বয়স কিমান হ'ব? আমার 60 বছর হয় না। হ্যাঁ 60 বছর হয় নাই খবর। 60 বছৰ হোৱা নাই হ'ব মানে 50 পাৰ হৈছে। আপোনাৰ বয়স কিমান হ'ব? 35। 35 বছৰ। বাহ। আচৰিত, পুৰুষেও নোৱাৰিব চাওক, এয়া পুৰুষেও নোৱাৰে এই কাম বুজিছে। কি নাম আপোনাৰ? কি নাম? নাম কি? সাহারা খাতুন। তাহাৰা খাতুন। তেনেকে মানুহ পাইছো। আমাৰ কোনো ভুল ত্ৰুটিটো নাই নাই। নাই এতিয়ালৈকে একো মই দেখা নাই। হয়। মই যেনেকে বিচাৰিছিলো সেনেকে পাইছো। চাইফুলে হয়। মানে যিখিনি কাম কৰিছে, মই যেনেকে প্ৰথমতে কথা পাতিছো ঠিক তেনেকে কামখিনি কৰিছে। আপোনাৰ বয়স কিমান হ'ব? কি নাম? সাহারা খাতুন। ক'ত ঘৰ? আমার ঘর হাজু। কোনো ৰাতিপুৱা দেখা পাইছো কোনো হেলা নাই, অঁ কোনো বহা নাই বোলে মই আমনি লাগিছে অকমান বহি দিওঁ। নিজৰ কাম যিটো হৈছে, এবাৰ গিটি লোডিং দিছে, হয়তো এবাৰ নিজে গৈ তাতে দিছে, গোটেই ধুনীয়াকৈ মানে খুব ভাল লাগিছে। আজিকালি সাধাৰণতে এনেকৈ কাম কৰা মানুহ পোৱা নাযায়। কৰ্মই ধৰ্ম। সেইটোৱে মেইন হৈছে কৰ্মই ধৰ্ম। আৰু এখেতে বৰ ধুনীয়াকৈ গোটেইগৰাকী, মানে অকল এখেতৰ বুলি নকওঁ, গোটেইগৰাকী মহিলাই বৰ ধুনীয়াকৈ কাম কৰিছে, মানে কোনো অৱহেলা নাই। এই কৰক মই নকৰোঁ, অলপ পিছত থাকোঁ, সেইবিলাক কৰক ধুনীয়াকৈ গোটেইগৰাকী এই কৰক গোটেইকেইগৰাকীয়ে ধুনীয়াকৈ কাম কৰিছে, কোনো অৱহেলা নাই। মাইকী মানুহ বুলি কিবা লগত বাচ্ছা আছে, তাৰ মাজত বাচ্ছাকো এয়া কৰিছে। গুৱাহাটী মহানগৰীৰ পৰা এই উপস্থাপন আগবঢ়াই আছোঁ। আসসালামু আলাইকুম, নমস্কাৰ। মই আজিজুৰ ৰহমান। আজি পুনৰ কনষ্ট্ৰাকশ্যনৰ উপস্থাপন দি আছোঁ। চাওক, 35 বছৰ হৈ গ'ল এইগৰাকী খুৰী কিমান ধুনীয়াকৈ কাম কৰি আছে। চাওক, আমি পুৰুষেও নোৱাৰোঁ গুৱাহাটী মহানগৰীত। চাওক, আজি ঢালাইৰ কামত গুৱাহাটী মহানগৰীত এটা দৃশ্য আপোনালোকে দেখিব যে অধিকাংশই মহিলা। আই মাতৃসকলে আহি পেলাই এই কামবিলাক কৰে, সহযোগ কৰে। যিহেতু আমাৰ কনষ্ট্ৰাকশ্যন ছাইট আৰু আমি ঢালাইৰ কাৰণে বেলেগক দিছিলোঁ, ঢালাইৰ কাৰণে আপোনাক দিয়া হৈছিলে, ধুনীয়াকৈ কৰি আছে আপুনি। মানে কিমান মহিলা আছে এনেকৈ কাম কৰা আপোনাৰ আণ্ডাৰত? মোৰ আণ্ডাৰত নহ'লে 20 জন আছে। 20 গৰাকী মহিলা আৰু পুৰুষ আছে নহ'লে 50-50 মান হ'ব। আচ্ছা, গতিকে আহক আমি এয়া চাওক আমাৰ ছাইডৰ কাম, আৰু আমি গৰাকীৰ সৈতে কথা পাতি, যাৰ সৈতে আমাৰ এগ্ৰিমেণ্ট হৈছিলে, চাইফুল কনষ্ট্ৰাকশ্যনৰ যাৰ সৈতে এগ্ৰিমেণ্ট হৈছিলে, আমি সেইগৰাকী স্বত্বাধিকাৰীক, এই বাসগৃহৰ মুৰব্বীগৰাকীৰ সৈতে আমি পৰিচয় কৰাই দিম আপোনালোকক। তেওঁ কাম কেনেকুৱা পাইছে আমি সুধিম। তাৰ আগতে কিছু দৃশ্য দেখুৱাই আছোঁ গুৱাহাটী মহানগৰীত। এয়া চাওক, এইসকলৰ হাতৰ পৰশেৰে শুৱনি হৈ উঠে আপোনাৰ বাসগৃহ, অট্টালিকা, ৰাস্তা, দলং, ফ্লাইঅভাৰ, সকলো কামতে চাব মহিলা, পুৰুষ, ধৰ্মীয় সংখ্যালঘু মুছলমানসকলক আপোনালোকে দেখা পাব। আহক আমি ওপৰত যাওঁ, কামৰ নমুনা দেখুৱাম। এইফালেদি যাব লাগিব। চাওক, কিমান স্কুৱেৰ ফিট আছে সেয়াও আপোনালোকক জনাই আছোঁ বাৰু। আগতে ওপৰত উঠি লওঁ, সাৱধানে উঠিব লাগিব। ঢালাই চলি আছে ওপৰত। আহক, এইটো প্ৰথম মহলা ঢালাই হৈ গ'ল। আহক, আৰু এতিয়া দ্বিতীয় মহলাৰ ঢালাই চলি আছে আৰু একেবাৰে কাম আৰম্ভ হ'ব। আমাৰ এগ্ৰিমেণ্ট হৈছিলে, যিগৰাকী স্বত্বাধিকাৰীৰ সৈতে মই তেওঁক আপোনালোকৰ সন্মুখত পৰিচয় কৰাম বাৰু। চাইফুলদাও আছে ওপৰত। আহক আপোনালোকক দেখুৱাইছোঁ গুৱাহাটী মহানগৰীৰ আমি জৌ ৰোডত আছোঁ, শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰৰ লগতে আমি আছোঁ। তাতে আমি এই কামটো পাইছিলোঁ। সাৱধানে উঠিব লাগিব মানে ইয়াতে চিমেণ্ট আহি গৈছে। আহক দেখুৱাই আছোঁ, বেছি বাকী নাই, প্ৰায় সম্পূৰ্ণই হৈ গ'ল। আৰু এয়া দেখুৱাই আছোঁ চাওক আপোনালোকে, এই ঢালাইৰ কিছু দৃশ্য আপোনালোকক দেখুৱাই আছোঁ।
কিমান স্কুৱাৰ ফিটৰ কাম আছিলে আমাৰ টোটেল মানে 2 মহলা মিলাই পেলাই? 2 মহলা মিলাই পেলাই 3200 স্কোয়ার ফিট। 2500 স্কুৱাৰ ফিটৰ কাম আছিলে। 3200 স্কোয়ার তিন- 1600 কোটি। 3200 স্কুৱাৰ ফিটৰ কাম আছিলে। কাম কৰি থকা দেখাই দিয়ক। কাম কৰি আছে, ঢালাই চলি আছে। ৰাতিপুৱা 6 বজাৰ পৰা এনেকুৱা হৈছে। ঢালাই চলি আছে। আৰু মই দাদাৰ ওচৰত যাম, বাসগৃহৰ মুৰব্বীগৰাকীক কেমেৰাৰ সন্মুখত আনি আছোঁ। ওচৰত আহক আৰু আহক। দাদা কেনেকুৱা পাইছে কাম? কাম ভালেই পাইছোঁ। ফাউণ্ডেশ্যনৰ পৰা আৰম্ভ কৰি এতিয়ালৈ ভালেই পাইছোঁ। মানে যেনেকৈ বিচাৰিছিলোঁ তেনেকৈ মানুহ পাইছোঁ। আমাৰ কোনো ভুল ত্ৰুটিটো নাই নাই। নাই এতিয়ালৈ একো মই দেখা নাই। হয়। মই যেনেকৈ বিচাৰিছিলোঁ সেনেকৈ পাইছোঁ। আৰু চাইফুলে হয়। মানে যিখিনি কাম কৰিছে, মই যেনেকৈ প্ৰথমতে কথা পাতিছোঁ ঠিক তেনেকৈ কামখিনি কৰিছে। গতিকে মোৰ আপত্তি কৰিব লাগে এতিয়ালৈ একো নাই। আজি ডেটলৈ এতিয়া মই ভালেই পাইছোঁ। আৰু প্ৰথম ফাউণ্ডেশ্যনৰ পৰা যেনেকৈ আপুনি ঠিক পাইছে, যিসকলে পৰৱৰ্তী সময়ত আমাক লওক। মাতিব তেওঁলোকক কি ক'ব? বিচাৰিব পাৰে, ল'ব পাৰে, বিশ্বাসত কামখিনি কোৱালিটি কাম পাব। কোৱালিটি ভাল মেটেৰিয়েল যিসমূহ আমি দিছোঁ ধুনীয়া, কোৱালিটি ঠিক আছে। একদম ভাল কোৱালিটি, কোনো আপত্তি নাই। মেটেৰিয়েলৰ কোনো আপত্তি নাই বা আমাৰ যি মিস্ত্ৰী আপোনাৰ একো দিয়া হৈছিলে একো চবে ভাল পাইছোঁ। অভিজ্ঞতা সম্পন্ন। আৰু অভিজ্ঞতা, তেওঁলোকৰ ভাল এক্সপিৰিয়েঞ্চ আছে। চ' মই একো বেয়া পোৱা নাই এতিয়ালৈ। গোটেই যিখিনি এতিয়ালৈ চলি আছে আমাৰ প্ৰথম ফাউণ্ডেশ্যনৰ পৰা। আৰু মই প্ৰথম যেতিয়া চাইফুলৰ লগত কথা পাতিছিলোঁ, সেই তেতিয়া মই যিখিনি যেনেকৈ কথা পাতিছোঁ, মই যেনেকৈ বিচাৰিছিলোঁ ঠিক তেনেধৰণেই ফাউণ্ডেশ্যনৰ পৰা আৰম্ভণিৰ পৰা সেনেকৈ কৰি গৈছে। আৰু এতিয়ালৈ ঠিক ধুনীয়াকৈ হৈ আছে। এতিয়ালৈকে ধুনীয়াকৈ হৈছে। একো মানে তেওঁৰ যিখিনি কৰ্মচাৰী ইয়াত আছে, মিস্ত্ৰী আছে বা হেৰি আছে, তেওঁলোকে ধুনীয়াকৈ কাম কৰিছে। একো মানে হেৰি দেখা নাই। গতিকে যিমান সময়ৰ এগ্ৰিমেণ্ট হৈছিলে সময়মতেই হ'ব, সময়মতে কমপ্লিট হ'ব। এতিয়া এডভান্সতে গৈ আছে মোটামুটি। ঠিক আমি এডভান্সতে যেনেকৈ বিচাৰিছিলোঁ সেই সেনেকৈ ধৰণতে গৈ আছে। তেনেকৈ পায়। কোনো দৌৰাদৌৰি কৰা নাই। মোৰো কোনো দৌৰাদৌৰি নাই ইমান, বা তেখেতসকলে একো খুব বেছি দৌৰাদৌৰি কৰা নাই। হিচাপত ধুনীয়াকৈ যিখিনি কৰিব লাগে সেইমতে কৰি আছে। গতিকে ধন্যবাদ জনাইছোঁ আপোনাক। আৰু তেখেতক মানে যদি কোনোবা মোৰ এইটো চাইফুলক লগাব পাৰে কামত। লগাব পাৰে। গতিকে গুৱাহাটী মহানগৰীৰ আমি শ্ৰদ্ধাঞ্জলি ফ্লাইঅভাৰৰ লগতেই আছোঁ। কাষতেই এইগৰাকী দাদাৰ ঘৰ বনোৱাৰ আমি এগ্ৰিমেণ্ট লৈছিলোঁ। আৰু 2 মহলা এতিয়া আজি চাদ ঢালাই আছে 2য় মহলাত। গতিকে তাৰপিছত প্লাষ্টাৰৰ কাম আৰম্ভ হ'ব, অন্যান্য কাম আৰম্ভ হ'ব। গতিকে এই পৰ্যন্ত এতিয়ালৈকে দাদাই কোৱা মতে দাদাই নিজে কোনো ভুল ত্ৰুটি পোৱা নাই। যদি চাইফুল কনষ্ট্ৰাকশ্যনক আপোনালোকে বিচাৰে তেতিয়াহ'লে মই ডিছপ্লেত নাম্বাৰ দি দিছোঁ। আৰু যেনেকৈ তেওঁ কৈছে যে সময়মতে হেণ্ড অভাৰ পাব, ঠিক তেনেকুৱাকৈ চাইফুল কনষ্ট্ৰাকশ্যনে আপোনাৰ কামতো সময়মতে এগ্ৰিমেণ্ট মতে হেণ্ড অভাৰ দিবলৈ যত্ন কৰিব। যেনেকৈ তেওঁ কৈছে স্বত্বাধিকাৰীগৰাকীয়ে যে মেটেৰিয়েল ঠিক পাইছে, সকলো ঠিক পাইছে, ঠিক তেনেকুৱাকৈ আপুনিও ঠিক পাব বুলি চাইফুল কনষ্ট্ৰাকশ্যনে সদায় প্ৰতিশ্ৰুতি দি আহিছে। কাৰণ অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী ইয়াত থাকে। 15-20 বছৰ, 30 বছৰ অভিজ্ঞতা সম্পন্ন মিস্ত্ৰী চাইফুল কনষ্ট্ৰাকশ্যনৰ লগত জড়িত। অভিজ্ঞ ব্যক্তিয়েহে মানে ফুটাই তুলিব পাৰে সৌন্দৰ্য আপুনি বিচৰা ধৰণে। আপুনি যেনেকৈ নক্সা দিব, আপোনাৰ নক্সা মতে আপুনি বিচৰা ধৰণে ডিজাইন ফুটাই তুলিব হ'লে ভুল ত্ৰুটি নোহোৱাকৈ কম খৰচত, তেতিয়াহ'লে সেই অভিজ্ঞ মিস্ত্ৰীসকলক লাগিব। গতিকে সেই অভিজ্ঞ মিস্ত্ৰী চাইফুল কনষ্ট্ৰাকশ্যনৰ লগত প্ৰায় 30ৰ পৰা 40 গৰাকীৰ ওপৰত নিয়োজিত হৈ আছে। গতিকে এয়া আছিলে 3200 স্কুৱাৰ ফিট 2 মহলা মিলাই পেলাই টোটেল। চাইফুলদা আহক। আমি যিটো এগ্ৰিমেণ্ট হৈছিলোঁ এই এগ্ৰিমেণ্টৰ আগতে ক্লিয়াৰ হৈ গ'ল। হয়, 1 মাহ থাকোঁতে কাম হ'ব। এগ্ৰিমেণ্টৰ 1 মাহ আগতেই ক্লিয়াৰ হৈ গ'ল। হয়। এতিয়ালৈকে কোনো অসুবিধা নাই। আৰু আগতে যাতে নহয়, চেষ্টাটো কৰি আছোঁ ভালকৈ কৰিবৰ কাৰণে, আৰু টাইম মতে যাতে হৈ যায়। বাকী কেনেকুৱা হয় নাজানো, কিন্তু আমাৰ ফালৰ পৰা 100% চব কিছু যাতে ভাল থাকে তেনেকুৱা।